যে 2016 চনত বিজেপি চৰকাৰ ক্ষমতা অহাৰ পিছৰ পৰা এই উচ্ছেদৰ নামত ধাৰাবাহিকভাৱে বিভীষিকা চলাই আহিছে আৰু বৰ্তমানলৈ প্ৰায় 12,000 পৰিয়ালক তেওঁলোকে গৃহহীন কৰিছে। আপোনালোকে জানে যে সিদিনা নলবাৰীত উচ্ছেদ কৰা হৈছে, কাইলৈৰ পৰা পাইকানত কৰিব বুলি ভাবুকি দিছে। ইয়াৰ আগত চালাবিলত কৰা হৈছে গোৱালপাৰাত। 2016 চনৰ পৰাই দৰং জিলাৰ গৰুখুটি হওক বা চিপাঝাৰৰ আপোনাৰ কেইবাটাও অঞ্চলত কেইবাখন গাঁৱত তেওঁলোকে বিগত সময়ত উচ্ছেদ কৰিছে। বিগত 9 বছৰত এই 12,000 পৰিয়ালক উচ্ছেদৰ নামত চৰকাৰে বাছি বাছি যে উচ্ছেদ কৰিছে এই কথাটো কিন্তু পৰিস্ফুট হৈছে। দেখা গৈছে যে সংখ্যালঘু মানুহৰ ওপৰত অত্যাধিক দমন নমাই আনিছে। ইয়াৰ উপৰিও জনজাতীয় লোকৰ ওপৰতো কম বেছি পৰিমাণে এই উচ্ছেদৰ ভাবুকি সৃষ্টি কৰা হৈছে। এই সংখ্যালঘুসকলক উচ্ছেদৰ নামত 7জনকৈ লোকক তেওঁলোকে গুলীয়াই হত্যা কৰিছে এতিয়ালৈকে। ইয়াৰ বাহিৰেও আন কেইবাজনো লোক যিসকলৰ নাম আজি ৰেকৰ্ডত নাই তেওঁলোককো হত্যা কৰিছে আওপকীয়াকৈ বা ইনডাইৰেক্টলি। আপোনালোকে যদি চাই 2016 চনৰ 31 ডিচেম্বৰত চিপাঝাৰৰ ফৌৰাতুলিত আইজান খাতুনৰ 3দিনীয়া সন্তানটো ঠাণ্ডাত কঁপি কঁপি মৃত্যু হৈছিল। আপোনালোকে যদি চাই যোৱা 1 জুলাইত গোৱালপাৰাত কৃষ্ণাইৰ এজন যুৱক মনিৰুল শেখ তেখেতে উচ্ছেদৰ নটিছ পাই আত্মহত্যা কৰিছে। আপোনালোকে নিশ্চিতভাৱে জানে যে চাৰ্কে বস্তিত 2019 চনৰ মে' মাহত যি উচ্ছেদ চলোৱা হৈছিল তাতে কুলচুমা বেগম এজন গৰ্ভৱতী মহিলা আছিল। তেওঁক পুলিচে অত্যাচাৰ কৰি হত্যা কৰিছিল, গৰ্ভপাত কৰাইছিল আৰু তেওঁৰ মৃত্যু হৈছিল মাতৃগৰাকীৰ কুলচুমাৰ, আৰু কুলচুমাৰ সন্তানটিও 3-4 দিন 5 দিনৰ পিছত GMCHত মৃত্যু হৈছিল। এইদৰে ৰাজ্যত বিভিন্ন ঠাইত উচ্ছেদ কৰি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পুলিচে গুলীয়াই হত্যা কৰা আৰু এই ধৰণে গোৱালপাৰাত যেনেকুৱাকৈ সিদিনা বৃদ্ধ এজন ঢুকাইছে উচ্ছেদস্থলীত, অনেক মানুহক তেওঁলোকে হত্যা কৰিলে বুলি আমি ক'ম। আমি দেশবাসীক ৰাজ্যবাসীক জনাব বিচাৰোঁ যে এই উচ্ছেদৰ বিভীষিকাৰে তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু আমাক বিশেষভাৱে সংখ্যালঘু জনগোষ্ঠীৰ মানুহক অন্যায় অত্যাচাৰ কৰি যি পৈশাচিক আনন্দ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ল'ব বিচাৰিছে, ইয়াৰ ফলত মানৱতাৰ অৱক্ষয় হৈছে, ধৰ্মনিৰপেক্ষ আৰু গণতন্ত্ৰৰ অৱক্ষয় হৈছে। আজি বাচি থকাৰ অধিকাৰ প্ৰতিজন নাগৰিকৰ আছে। সেই চিৎকাৰ কৰি থকা আই মাতৃজনৰ যদি চিৎকাৰত কোনোবাই যদি ৰং পাইছে তেওঁৰ মনুষ্যত্ব নাইকিয়া হৈ গৈছে। মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনুষ্যত্ব নাইকিয়া হৈ গৈছে। তেখেত কেৱল ক্ষমতাৰ বলত ক্ষমতাৰ খকত মতলীয়া হৈ আছে আৰু ক্ষমতাৰ খকত মতলীয়া হৈ থকা হিমন্ত বিশ্ব শৰ্মাই আজি শত সহস্ৰ মুছলমান মানুহক উচ্ছেদ কৰি আছে। আজি বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে মুছলিমীয় 2-4জন মুছলমান মানুহক মাটিৰ পট্টা দিয়া হৈছিল। অন্য জনগোষ্ঠীৰ মানুহক দিয়া হৈছে ঠিকেই, আমি ক'তো বিৰোধ কৰা নাই, দিয়ক তেওঁলোকেও পাব পাৰে। যিসকল যুগ যুগান্তৰ ধৰি যদি কোনোবাই ভূমিহীনভাৱে কোনোবা চৰকাৰী মাটিত বহি আছে তেওঁলোকে মাটিৰ পট্টা পাব লাগে। এইটো এই দেশৰ প্ৰচলিত ব্যৱস্থা। মানুহে মাটিৰ পট্টা কেনেকৈ পাব? যদি চৰকাৰী মাটিৰ ওপৰত বহি থকা মানুহেতো মাটিৰ পট্টা পাইছে বিগত সময়ত। আজি কোনোবাই ক'ব নেকি যে মই মাটিৰ পট্টা একদম সৰগৰ পৰা লৈ আহিছিলোঁ বা য'ৰ পৰা আহিছিলোঁ লৈ আহিছোঁ? আজি যিসকলে যুগ যুগান্তৰ পৰা যদি ভূমিহীন মানুহ আছে তেওঁলোকে চৰকাৰী মাটিত থাকিলে তেওঁলোকে মাটিৰ পট্টা দিব লাগিছিল। এয়া ৰাষ্ট্ৰৰ দায়িত্ব, আৰু সেই ৰাষ্ট্ৰই নিজৰ দায়িত্ব পালন নকৰি একাংশ মানুহৰ কাৰণে দায়িত্ব পালন কৰাৰ বিপৰীতে মুছলমানসকলক সদায় অত্যাচাৰ কৰাৰ মানসেৰে তেওঁলোকক উচ্ছেদ কৰা হৈছে আৰু মাটিৰ পট্টা দিয়া হোৱা নাই। আজি যদি এই মানুহসকলৰ যদি অন্য কোনো ঠাইত মাটি থাকে তেওঁলোকক উচ্ছেদ কৰাৰ কামত ক'বলগীয়া নাই, কিন্তু ভূমিহীন গৰাখহনীয়া পীড়িত বা যুগ যুগান্তৰৰ পৰা যিসকলৰ ভূমি নাই তেওঁলোকক এই ধৰণৰ উচ্ছেদ কৰি আজি গৃহহীন কৰি দিয়াটো ৰাষ্ট্ৰৰ দায়িত্ব নেকি? ৰাষ্ট্ৰৰ নাগৰিকৰ অন্য বস্ত্ৰ বাসস্থানৰ যি অধিকাৰ সেই অধিকাৰ সুনিশ্চিত কৰাটো দায়িত্ব নাছিল নেকি? যদি আছিল আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন সেই চৰকাৰখনে আজি অসমত সৰ্বত্ৰে যি এক উত্ৰাৱল পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে, যে হিন্দু মুছলমানৰ বিভাজনৰ নামত ভোট আদায় কৰি তেখেতে 26ৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে, আৰু তাৰ বিভিন্ন ঘটনা পৰিঘটনা আপোনালোকে দেখা পাইছে। আজি মুখ্যমন্ত্ৰী এজনে কয় যে যদি মন্দিৰত যদি কোনোবা দুষ্কৃতিকাৰীয়ে মাংস দলিয়াইছে আপোনালোকে মছজিদত দলিয়াওক, বৰাবৰ হৈ যাব। আমি খামোচ হৈছোঁ, অসমৰ জনগণ এই সকলোখিনি কথা চাই আছে। তেখেতে কয় যে গুণগুণ চেতিয়াৰ মাটিত
কঠীয়াখিনি উঠাই দিছে, পিছদিনা ৰুই দিলেই হ'লহেঁতেন। তেখেতৰ কাণ্ডজ্ঞান নাইকিয়া হৈ গৈছে যে কঠীয়া এদিনতে নহয়, কঠীয়া পাৰাৰ সময় নিৰ্দিষ্ট এটা থাকে আৰু কঠীয়া ৰোৱাৰ সময় নিৰ্দিষ্ট থাকে। সেইখন কাণ্ডজ্ঞান কৃষকৰ প্ৰতি থকা দায়বদ্ধতা আৰু সেইখন জ্ঞান নথকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰে কঠীয়াখিনি পিছদিনা ৰুই দিলে হ'লহেঁতেন। তেখেতৰ মানৱীয়তা তেখেতে নাইকিয়া কৰি পেলাইছে। তেখেত এতিয়া ৰবট হৈ আছে নে অমানুহ হিচাপে এটা মানুহৰ মুখা পিন্ধি আছে, এইটোহে জানাটো টান হৈছে। আজি যোনে কথা কয় তেওঁকে অত্যাচাৰ কৰা হয়, যোনে কথা ক'ব তেওঁৰ মুখ বন্ধ কৰা হ'ব, আৰু যিজনে কথা ক'ব লাগিলে তেওঁ গ্ৰেপ্তাৰ কৰা হ'ব, ভৰিত গুলীয়া হ'ব। এই ধৰণৰ গণতান্ত্ৰিকতাৰ অৱক্ষয়ৰ এটা পৰিৱেশ অসমত আজি মুক্তভাৱে এটা ইমাৰ্জেঞ্চি পৰিৱেশ চলি আছে, এয়া পৰিলক্ষিত হৈছে। আজি সংখ্যালঘু মানুহক দমন নিপীড়নৰ নামত যদি ভাবে যে বৃহৎ অসমীয়া সমাজখন গঢ়ি উঠিব, অসমত শান্তি সম্প্ৰীতি আহিব, অসমত 5খন শ্ৰেষ্ঠ ৰাজ্য হ'ব, অসম আটাইতকৈ অমুক হ'ব তমুক হ'ব, এইবিলাক বৃথা প্ৰচেষ্টা, এইবিলাক মিছা প্ৰচেষ্টা। অসমৰ জনসংখ্যাৰ 1/3 মানুহক এই ধৰণে অন্যায়, অত্যাচাৰ, অবিচাৰ, সকলো অধিকাৰৰ পৰা নাইকিয়া কৰা, তেওঁলোকক একদম নাম নিচান মিটাই দিয়া এই কাৰ্যকলাপৰ জৰিয়তে অসম কেতিয়াও আগবাঢ়ি নাযায়। আমি আহ্বান জনাইছোঁ, অসমৰ সুধী সমাজক আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক আপোনালোকে বগৰাব লাগিব। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক চিৰদিনৰ কাৰণে ৰাজনৈতিকভাৱে তেখেতক ঘৰত বহুৱাব লাগিব। তেওঁ অসমৰ শত্ৰু, অসমৰ জনগণৰ শত্ৰু, অসমৰ মজলুম মানুহৰ শত্ৰু, অসমৰ শ্ৰমজীৱী মানুহৰ শত্ৰু, অসমৰ আদিবাসী মানুহ, অসমৰ জনজাতীয় মানুহৰ শত্ৰু। তেখেতসকলে কোটি কোটি টকাৰ মালিক হ'ব, তেখেতৰ সতি সন্ততি, তেওঁলোকৰ বিজেপি নেতা মন্ত্ৰীৰ পৰিয়ালসকলে কোটি কোটি টকা কোটি কোটি টকাৰ মালিক, বিঘা বিঘা মাটিৰ মালিক হ'ব। কিন্তু অসমৰ জনতা, অসমৰ বাসিন্দাক তেওঁলোকে উচ্ছেদ কৰিব। আজি তেখেতে কৈছে লখিমপুৰত বোলে বাংলাদেশীক উচ্ছেদ কৰোঁতে বোলে কাৰোবাৰ ঘৰত এটা হেৰি লাগিছে, আচুৰ লাগিছে। লখিমপুৰত ক'ত বাংলাদেশী উচ্ছেদ কৰিলে মুখ্যমন্ত্ৰী স্পষ্ট কৰিব লাগে। আজি যদি কোনোবাৰ বেগ ভোকা ভাষাৰ ওপৰত ভিত্তি কৰি, কোনোবাৰ নামৰ ওপৰত ভিত্তি কৰি, ধৰ্মৰ ওপৰত ভিত্তি কৰি যদি কাৰোবাৰ ৰাষ্ট্ৰীয়তা নিৰূপণ কৰিব পৰা শক্তি, সামৰ্থ্য আৰু অধিকাৰ যদি হিমন্ত বিশ্ব শৰ্মাৰ আছে, তেখেতে কওক, তেখেতে কোন সংবিধানে, তেখেতে কোন নীতিয়ে তেখেতক সেই অধিকাৰ দিছে? বাংলাদেশী এটা ৰাষ্ট্ৰীয়তাৰ পৰিচয়। বাংলাদেশী যদি অবৈধভাৱে কোনো বসবাস কৰি আছে তেওঁলোকক পঠিয়াই দিয়ক, আমিতো বিৰোধ কৰা নাই। কিন্তু তেখেতে কৈ আছে যে বাংলাদেশী উচ্ছেদ কৰিছোঁ। যিসকল মুছলমানক উচ্ছেদ কৰি তেওঁলোকক বাংলাদেশীৰ ৰূপ দি দিয়া হ'ব, বাংলাদেশী নাম কৈ দিয়া হ'ব। এই ধৰণৰ অন্যায় অবিচাৰ মানুহে টুপি পিন্ধোৱা কাৰবাৰ মানুহে বুজে। অসমৰ মানুহক মূৰ্খ বুলি আপুনি নাভাবিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বিগত আপোনাৰ 4.5 বছৰ কৰিলে। আপোনাৰ 4টা বছৰ ভাবিছিলোঁ আপুনি উন্নয়নৰ ৰাজনীতি কৰিব, উন্নয়নৰ কথা ক'ব লাগিছিল। আজি আপুনি হিন্দু মুছলমান কৰি আপুনি বৈতৰণি পাৰ কৰিব বিচাৰিছে। উজনি অসমত আপোনাৰ ভেটি কম্পমান, যাৰ কাৰণে আপুনি উজনি অসমত কি ধৰণৰ টাৰ্ম কাৰ্ড খেলিব পাৰি সেয়া বিচাৰিছে। আৰু আপুনি যদি ভাবিছে যে নামনি অসমৰ মুছলমানসকলক উচ্ছেদ কৰি ভয় ভাবুকুটি উজনি অসমৰ বৈতৰণি পাৰ হ'ম, সেয়া কিজানি মিথা প্ৰচেষ্টা। অসমত এতিয়াও ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিকতাৰ বিশ্বাসী হাজাৰ সহস্ৰ মানুহ আছে, যিসকলে দায়িত্ব কাণ পাতি ল'ব যে অসমৰে আমাৰে ভাই, আমাৰে সহোদৰ, আমাৰে নিজৰ মানুহ, তেওঁলোকক এই ধৰণৰ অত্যাচাৰ কৰাটো আমি মানি লওঁ। আৰু সেই পৰিৱেশ নিশ্চিতভাৱে অসমত আপুনি ৰচনা কৰি আছে। গতিকে আমি আশা কৰিছোঁ যে ভূমিহীন মানুহক মাটিৰ পট্টা দিবই লাগিব। আমাৰ দাবী এই চৰকাৰৰ ওচৰত, এখন গণতান্ত্ৰিক চৰকাৰৰ ওচৰত আমাৰ এই দাবী জায়েজ। আৰু আমি ভাবোঁ যে মানুহখিনিক মাটিৰ পট্টা দিয়ক আৰু অনতি বিলম্বে বিকল্প বাসস্থান অবিহনে উচ্ছেদ বন্ধ ৰাখক। আমি AIUDF এতিয়াও আছে ফিল্ডত, এই মুহূৰ্ততো আছে। এই মুহূৰ্তত আপুনি চাপৰ অঞ্চলটোত চাওক, AIUDFৰ যুৱ মৰ্চা, AIUDFৰ বিধায়ক সকলোৱে প্ৰতিটো দিনে আমি কাম কাজ কৰি আছোঁ, মানুহৰ লগত আমি আছোঁ। এই মুহূৰ্ততো UDF আছে, সকলো ঠাইতে আছে। আমি মানুহৰ কামৰ কাৰণে আছোঁ। মানুহে অন্ততঃ ক'ত গৈ বসতি কমন কৰিব পাৰিব তাৰ কাৰণে ব্যৱস্থাত আছোঁ। আমাৰ দলীয় কৰ্মীসকললৈ হুইপ জাৰি কৰা হৈছে অন্ততঃ আমাৰ সেই অঞ্চলৰ, যাতে মানুহক সহায় কৰে। আৰু আমিও নিশ্চিতভাৱে সেই ঠাইত আমাৰ দলৰ মানুহে আমি সহায় কৰিবলৈ নিশ্চিতভাৱে যাম। বিভিন্ন জিলাৰ পৰা আমাৰ মানুহ যাব। সেই ঠাইত গৈ উচ্ছেদিত মানুহক যদি এটা আগুৱাই দি, এটা বস্তা যদি উঠাই দি যদি আমি সহায় কৰিব লাগে, AIUDFৰ ভলেণ্টিয়াৰসকল প্ৰস্তুত আছে, নিশ্চিতভাৱে কৰিব।